কাৰ সাধু শুনিম? আজি আমি ঔকৰে সাধু শুনিম। এজন ৰজাৰ দুজনী ৰাণী আছিল। তেওঁলোক দুয়ো গৰ্ভৱতী হ'ল। এদিন দুয়ো ৰাণীৰ সন্তান উপজিল। বৰ ৰাণীয়ে এটি ল'ৰা আৰু সৰু ৰাণীয়ে এটা ঔটেঙা পালে। সৰু ৰাণীয়ে তেওঁৰ ঔটেঙাহে এটা উপজিল দেখি বৰ বেজাৰ পাই তাক চোৱাপাতত দলিয়াই পেলাই দিলে। কিন্তু দেখা গ'ল দিনৌ ৰাণীয়ে কাম কৰিব আৰু শুবৰ সময়ত সেই ঔটেঙাটো বাগৰি আহি ৰাণীৰ ওচৰ পায়হি। ৰাণীয়ে তাক দলিয়াই পেলালেও সি আকৌ বাগৰি ৰাণীৰ কাষ পায়হি। এদিন ঔটেঙাটো দুপৰীয়া মানুহ-দুনুহ নোহোৱা সময়ত বাগৰি গৈ নৈৰ ঘাট পাই তাতে অলপ ৰৈ আছিল। সেই সময়ত ৰজাৰ কোঁৱৰ এজনে সেই ঘাটৰ ওপৰত আওহতীয়া ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔটেঙাটোৰ ভিতৰৰ পৰা এজনী দীপ-লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি ৰূপেৰে চাৰিওদিশ উজ্জ্বল কৰি চুলিকোছা ৰ'দত শুকাই লৈ আকৌ ঔটেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল'ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰঘৰত সোমাল। ইফালে কোঁৱৰক মাক-বাপেকে নেদেখি বিচাৰি চলাত লগাই শেষত ৰঘৰত শুই থকা পালে। তেতিয়া তেওঁলোকে সুধিলে, তোমাৰ কি হৈছে? আমুক ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔটেঙা আছে। সেই ঔটেঙাটোৰ সৈতে মোক বিয়া পাতি দিব লাগে। কিন্তু এয়া অসম্ভৱ। ৰজা ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে। কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ খত-বান এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔটেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ঔটেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি কাটি ক'লে, মোক কিয় এইদৰে লাজ দিব লাগিছে? কিন্তু শেষত তেওঁ এৰাব নোৱাৰি সেই কথাত মান্তি হৈ ঔটেঙাটো ধুৱাই পখলাই কোঁৱৰৰ সৈতে তাৰ বিয়া দিলে। বৰ ধুম-ধাম কৰি কোঁৱৰে ঔটেঙাক বিয়া কৰাই ডোলাত তুলি আনি নিজৰ ঘৰ পালেহি। ৰজাৰ কোঁৱৰে ঔটেঙাৰ সৈতে একেটা শোৱনি ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি সি শুই থাকে। কিন্তু কোঁৱৰৰ টোপনি আহিলেই ঔটেঙাটোৰ ভিতৰৰ পৰা কন্যাজনী ওলাই সেই ভাতগাল খাই আকৌ ঔটেঙাৰ ভিতৰত সোমাই থাকে। দিনৌ কোঁৱৰে টোপনিৰ পৰা উঠি
সেই থৈ দিয়া ভাত নেদেখি আচৰিত মানে। কোঁৱৰে ইয়াৰ কাৰণ বুজিব নোৱাৰি মনত সদায় দুখ কৰি আমন জিমন হৈ বহি থাকে। এদিন এজনী মগনীয়া বুঢ়ী কোঁৱৰৰ ওচৰত চাউল মাগিবলৈ আহিছিল। বুঢ়ীয়ে কোঁৱৰক আমন জিমনকৈ বহি থকা দেখি সুধিলে, বোপা, তুমি দেখোন মন মাৰি বহি আছা। তুমি বিয়া কৰিলা, কিন্তু ক'তা? আমি দেখোন বোৱাৰীক দেখা পোৱা নাই। বুঢ়ীৰ কথা শুনি কোঁৱৰে আগৰ পৰা গুৰিলৈকে তাইক সকলো কথা ভাঙি ক'লত বুঢ়ীয়ে মাত লগালে, বোপা, ঔটেঙাৰ ভিতৰতেই তোমাৰ কুঁৱৰী আছে। মই তোমাক এটা বুদ্ধি দিওঁ, সেইমতেই তুমি কৰিবা। বুঢ়ীৰ বুদ্ধি শুনি কোঁৱৰে ৰং পাই তাইক বঁটা দি বিদায় দিলে আৰু ৰাতি সেই বুঢ়ীৰ কথামতে কাম কৰিবলৈ ধৰিলে। কোঁৱৰে পুৰণি ঘৰৰ ভিতৰত একুৰা তুহৰ জুই ধৰি আৰু দৈ গাখীৰ আঠিয়া কল মিহলাই এটা বাটিত থৈ দিলে আৰু নিজেই টোপনি অহাৰ ভাও জুৰি নাক ঘূৰাই শুই থাকিল। কোঁৱৰৰ টোপনি আহিছে ভাবি যেতিয়া সেই ঔটেঙাৰ পৰা ছোৱালীজনী ওলাই ভাত খাবলৈ বহিলে, তেতিয়াই কোঁৱৰে ততালিকে উঠি সেই ঔটেঙাটো তুহৰ জুইত দি পুৰি পেলালে। কিন্তু তেতিয়াই ছোৱালীজনী ঠাচকৰে মাটিত বাগৰি পৰিল। তেতিয়া লৰালৰিকৈ সেই বাটিৰ পৰা দৈ গাখীৰ আৰু আঠিয়া কল আনি তাইৰ মূৰত ভৰণ দিলে আৰু তাই জ্ঞান পাই উঠি বহিল। এইদৰেই কোঁৱৰে ঔকুঁৱৰীক লাভ কৰিলে। কোঁৱৰৰ বাপেক মাকে পিছদিনা পুৱা এই ঘটনা শুনি আৰু বোৱাৰীয়েকক দেখি তেওঁলোকৰ মনত আনন্দই নধৰা হয়। বিয়ৈ বিয়নী ৰজা ৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁলোকৰো মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়োভৰেৰে জীয়েক ঔকুঁৱৰীক কোঁৱৰলৈ বিয়া দিলে।